এই ভিডিঅ'খনত আমি শিকিম কেনেকৈ ট্ৰান্সফাৰ অফ মেটেৰিয়েল কৰা হয়। অৰ্থাৎ ট্ৰান্সফাৰ অফ মেটেৰিয়েল মানে এটা গোডাউনৰ পৰা বেলেগ এটা গোডাউনলৈ মাল কেনেকৈ আমি ট্ৰান্সফাৰ কৰোঁ টেলিত, সেইটো আমি আজি শিকিম। তো পোনপ্ৰথমে আপোনালোকক মই দেখাব বিচাৰিছোঁ যে আমি ইয়াৰ আগত যিটো কৰিছিলোঁ, যদি ইয়াৰে আমি এইটো ডিছপ্লে অপশ্যনত যাওঁ, ডিছপ্লেত যাই যদি ইনভেন্টৰী বুকছত যাওঁ, ইনভেন্টৰী বুকছত যোৱাৰ পিছত ইয়াতে দিয়া আছে গোডাউন, অৰ্থাৎ কোনটো গোডাউনত কিমান মাল আছে সেইটো আমি চাব বিচাৰোঁ। তো পোনপ্ৰথমতে আমি গ'লো গোডাউন নম্বৰ 1, গোডাউন নম্বৰ 1ত ৰাইচ আছে। কোনটো ৰাইচ আছে? জহা। ইয়াতে ৰাইচ কিমানখিনি আছে? টোটাল আছে 400 কেজি। তাৰপিছত যদি আমি ছেকেণ্ড যিটো গোডাউন আছে, গোডাউন নম্বৰ 2, এইটোত আমি চাম যে এইটো অইল গ্ৰুপ, এইটো নাই। মেইন লোকেশ্যনত যদি আমি চাব বিচাৰোঁ তেতিয়াহ'লে আমি ইয়াতে ৰাইচ আছে, কি ৰাইচ আছে ইয়াতে চাব বিচাৰোঁ? জহা। অৰ্থাৎ ইয়াতে আমাৰ 50 কেজি জহা ইয়াতে আমাৰ আছে। চ' এতিয়া কথা হ'ল কি, যদি কোনো এটা কাষ্টমাৰ আমাৰ 400ৰ ওপৰত যদি পাৰ্চেছ কৰিব আহে, চাপ'জ এটা কাষ্টমাৰ আহিল যে মোৰ 410 কিলোগ্ৰাম অৰ্থাৎ 410 কিলোগ্ৰাম চাউল লাগে জহা, তেতিয়া কিন্তু আমি এটা গোডাউনৰ পৰা দিব নোৱাৰিম। কাৰণ কি, মোৰ ইয়াতে যিটো গোডাউন নম্বৰ 1 আছে, গোডাউন নম্বৰ 1ত জহা আছে, জহা রাইস আছে 400, আমি 400 দিব পাৰিম ইয়াৰ পৰা, বাট তাতে 10 কিলোগ্ৰাম আমি ক'ত পাম? কিন্তু 10 কিলোগ্ৰাম আমাৰ তাতে আছে। এই 10 কিলোগ্ৰামটো ক'ত আছে? এইটো আছে মেইন লোকেশ্যনত, অৰ্থাৎ মেইন লোকেশ্যনত জহাটো আছে কিমান? ইয়াত ইমান 50 কিলোগ্ৰাম। চ' আমি এতিয়া কি কৰিব লাগিব, এই বস্তুখিনি অৰ্থাৎ জহাটো হয় মেইন লোকেশ্যনৰ পৰা এইটো গোডাউন নম্বৰ 1ত ল'ব লাগিব, নাইবা গোডাউন নম্বৰ 1ৰ খিনি আমাৰ মেইন লোকেশ্যনত লৈ আহিব লাগিব। এইটোকে কোৱা হয় ট্ৰান্সফাৰ অফ মেটেৰিয়েল। তো ট্ৰান্সফাৰ অফ মেটেৰিয়েল কৰিবৰ কাৰণে আমি সচৰাচৰ ক'ত যাব লাগিব? আমি ইয়াতে যাব লাগিব ভাউচাৰত। তো প্ৰথমতে আমি ভাউচাৰত যাম। ভাউচাৰত যাই ইয়াতে অল্ট প্লাছ F7, অৰ্থাৎ অল্টাত প্ৰেছ কৰি F7 প্ৰেছ কৰিব লাগিব। অল্ট F7 প্ৰেছ কৰাৰ লগে লগে ইয়াতে জাৰ্নাল ইয়াতে দেখাইছে ষ্টক জাৰ্নাল, অৰ্থাৎ ইয়াতে দেখাইছে ট্ৰান্সফাৰ অফ মেটেৰিয়েল। এটা আছে ট্ৰান্সফাৰ অফ মেটেৰিয়েল। তো ট্রান্সফার অফ মেটেরিয়ালত প্রথমে ইয়াতে লিখা আছে সোর্স আর ইয়াতে লিখা আছে ডেস্টিনেশন, অর্থাৎ সোর্স কি, ক'ৰ পৰা আমি কলৈকে লৈ যাম। তো মই বিচাৰিছো যে মেইন লোকেশ্যনৰ পৰা আমি ক'ত পঠিয়াই দিম মালখিনি। তো প্ৰথমতে আমাৰ কি আহিব? মেইন লোকেশ্যন, অৰ্থাৎ প্ৰথম দিন আইটেমখিনি হ'ব বাচমতি ৰাইচ। তাৰপিছত আহিব আমাৰ সোর্স, অর্থাৎ ক'ৰ পৰা আমি দিম। আমি দিম মেইন লোকেশ্যনৰ পৰা। মেইন লোকেশ্যনত কিমান আছে? 20 কেজি। ইয়াৰ পৰা আমি মেইন লোকেশ্যনৰ পৰা দিলো। মেইন হৈছে বাচমতি ৰাইচ। মেইন লোকেশ্যনত আছে, মেইন লোকেশ্যনৰ পৰা আমি গোটেইখিনি দি দিলো যিমানখিনি আছে 20। আমি চাব লাগিব যে কিমানখিনি আছে। কিমানখিনি আছে ইয়াতে 20, তো গোটেইখিনি আমি দিব লাগিব। চ' ইয়াত দিব লাগিব 20 কিলোগ্ৰাম দিলো। দিয়াৰ পিছত আমি যাব লাগিব ডেষ্টিনেশ্যন অপশ্যনত। চেম আমি ইয়াতে দিব লাগিব আইটেম। কোনটো আইটেম? বাচমতি ৰাইচ। আৰু এই বাচমতি ৰাইচৰ কোনটো গোডাউনত আমি পঠিয়াম সেইটো দিব লাগিব আমাৰ গোডাউন নম্বৰ 1, অৰ্থাৎ গোডাউন নম্বৰ 1ত আমি পঠিয়াম। ডেষ্টিনেশ্যনটো হ'ল গোডাউন নম্বৰ 1। আৰু ইয়াতে থাকিব কোৱান্টিটি কিমান? 20 কিলোগ্ৰাম ৰেট ইমান থাকিব একজেক্টলি। ইয়াতে চ'ৰ্চত যিমানখিনি থাকিব চেম বস্তু ইয়াতে দিয়া থাকিব। তাৰপিছত আমি এণ্টাৰ কৰি একচেপ্ট কৰিম। তো আমি একচেপ্ট কৰি দিলো। একচেপ্ট কৰাৰ পিছত আমি যদি চাব বিচাৰো যে একচুৱেলি ঘটনাটো হ'ল কি, তেতিয়া আমি চাব বিচাৰো, তেতিয়াহ'লে আমি এগেইন ডিছপ্লে যাব লাগিব। ডিছপ্লে অপশ্যনত যায় ইয়াতে আমাৰ যাব লাগিব ইনভেন্টৰী বুকছ। ইনভেন্টৰী বুকছত যোৱাৰ পিছত আমি যাম ষ্টক গোডাউন। গোডাউনত যাই আমি চাম মেইন লোকেশ্যনত আমাৰ জহা আছে কি নাই। তো মেইন লোকেশ্যনত আছে ৰাইচ। ৰাইচৰ ভিতৰত চাওঁ ইয়াতে জহা 50 কেজি ইয়াতে আছে। চ' আমি মেইন লোকেশ্যনত জহা, আমাৰ এটা ভুল হ'ল, আমি জহাটো লোৱা নাই, আমি লৈছো বাচমতি। চ' ইয়াতে এটা বস্তু মিষ্টেক হ'ল যে বাচমতি আমি লৈছো। কাৰণ কি, আমি ইয়াতে যদি চাব বিচাৰো অলপ আমি ইয়াতে চেঞ্জ কৰিব বিচাৰো। চেঞ্জ কৰিবৰ কাৰণে আমি যাব লাগিব ডে বুকত। ডে বুকত যাই আমি ষ্টক জাৰ্নাল যিটো আছে ইয়াতে যাব লাগিব। যাই আমি বাচমতি নহয়, ইয়াতে হ'ব জহা। তো জহা আমাৰ আছিল জহা, আমি যাম। তাৰপিছত যাম মেইন লোকেশ্যনত। মেইন লোকেশ্যনত জহা কিমানখিনি আছে সেইটো আমি চাব লাগিব। মেইন লোকেশ্যনত 50 কেজি আছে। চ' ইয়াতে দিব লাগিব 50 কেজি। দিয়াৰ পিছত আমাৰ এইটো হৈ গ'ল। এগেইন আমি দিব লাগিব এইটো 50 কেজি। আমাৰ এইখিনি হৈ গ'ল। চৰি, এগেইন আমাৰ ফুল হ'ল। ইয়াত আমি দিব লাগিব বাচমতি নহয় জহা। ইয়াত দিব লাগিব আইটেম জহা। জহা আইটেম গোডাউন দিব লাগিব 50 কেজি।
এতিয়া আমাৰ হৈছে, কিন্তু এতিয়া যদি আমি আকৌ ডিছপ্লে অপশ্যনত ডিছপ্লে যাই চাব খোজো, ইনভেন্টৰী বুকছ, তাৰপিছত আমি যাব লাগিব গোডাউনত যাই ইয়াতে চাম মেইন লোকেশ্যনত। ইয়াতে কিন্তু আমাৰ ৰাইজ, ইয়াতে কিন্তু জহা নাই। জহাটো অলৰেডি আমাৰ ক'ত গুচি গ'ল, জহা আমাৰ ক'ত গুচি গ'ল, এইটো গোডাউন নম্বৰ 1-ত গ'ল। এতিয়া গোডাউন নম্বৰ জহা কিমান আছে, আগতে ছিল 400, এতিয়া আছে 450 কিলোগ্ৰাম। চ' এনেকে আমি ট্ৰান্সফাৰ অফ মেটেৰিয়েল কৰিব পাৰো। চ' আজি ভিডিঅ'খনত ইমানে। আপোনালোকে যদি আমি কোনোবাই ট্ৰান্সফাৰ অফ মেটেৰিয়েল কৰিব পাৰিব না নাই একবাৰ প্ৰেক্টিচ কৰি চাব। তো এইটো হ'ল ট্ৰান্সফাৰ অফ মেটেৰিয়েল আমি এনেকে কৰিব পাৰো। চ' আজি ভিডিঅ'খন চাই আপোনালোকক কেনেকুৱা লাগিছে নিশ্চয় কমেন্ট কৰিব, লগতে ভিডিঅ'খন চাই ভাল লাগিলে লাইক কৰিব, লগতে আপোনাৰ ওচৰৰ পাজৰে থকা বন্ধু বান্ধৱলৈ এই ভিডিঅ'খন শ্বেয়াৰ কৰি দিব, যাতে ইহঁতে টেলি একাউণ্টিং সম্বন্ধে ইহঁতৰ নলেজ হয় আৰু ইহঁতে ক'ৰবাত জব কৰিবলৈ সক্ষম হয়। চ' আজি ভিডিঅ'খন ইমানেই। থেংক ইউ ভেৰি মাছ।